नमस्कार मैं मुजित आपलोके चाবলৈ आरम्भ কৰিছে আসামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে শীঘ্ৰে অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব 2000 উপ পৰিদৰ্শক। সংবাদমেলত জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠক সম্পন্ন হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে অসম আৰক্ষীৰ শীঘ্ৰে 2000 উপ পৰিদৰ্শকক নিযুক্তি দিয়া হ'ব। কেৱল ইমানেই নহয়, ইতিমধ্যে টুইটাৰ যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে শীঘ্ৰে 35000 নিযুক্তি দিয়া হ'ব অসম আৰক্ষীত। ইয়াৰে 23000 আৰক্ষী আৰু 12000 কামাণ্ডো। সেইদৰে সম্পূৰ্ণ সলনি হ'ব অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া। দক্ষ যুৱক যুৱতীয়ে যাতে চাকৰি লাভ কৰে সেই দিশত গুৰুত্ব দিয়া হ'ব বুলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে চাওঁ আহক। 6 মাহৰ অন্তত দুলীয়াজনত দ্বিতীয়খন আৰক্ষী অধীক্ষকৰ সন্মিলন হ'ব। উপায়ুক্তসকলৰ লগত 15 পৰা 23 আগষ্টৰ ভিতৰত ডিফুত প্ৰথমখন বৈঠক হ'ব। নতুনকৈ গঠন হ'বলগীয়া 10টা কামাণ্ডো বেটেলিয়ান মূলতঃ সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰিব। অহা 6 মাহত 7টা FSL লেব স্থাপন কৰা হ'ব। বেটেলিয়ানৰ জোৱানসকলক বাধ্যতামূলক ছুটি দিয়া হ'ব। লগতে বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। অসমত ড্ৰাগছৰ ট্ৰেনজিট ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পশ্চিমবংগৰ পৰা অনা গুৰু অসমত সোমাব নোৱাৰিব। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ৰূপহীহাটত আৰক্ষীৰ প্ৰহাৰত মৃত্যু যুৱকৰ। খেলি থকা অৱস্থাত প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। মিনি লকডাউনৰ সময়তে ৰূপহীহাটৰ এখন গাঁৱত আৰক্ষীয়ে নিয়মীয়া টহলৰ সময়ত একাংশ যুৱকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ মতে গেৰেকী গাঁৱত বুধবাৰ আবেলি খেলি থকা অৱস্থাত যুৱকসকলক প্ৰহাৰ কৰা আৰক্ষীৰ এটি দলে তাৰ মাজতে এজন যুৱকৰ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। উত্তেজিত যুৱকসকলে ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে থানাৰ সন্মুখত প্ৰতিবাদমুখৰ হৈ পৰে। অন্যহাতে সমনীয়াক হেৰুৱাই হাস্পতালৰ সন্মুখত হিয়া ঠাকুৰি কান্দিছে এজন যুৱকে। ঘটনা কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ উত্তেজনা অব্যাহত আছে। অভিযুক্ত আৰক্ষীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি গ্ৰহণ কৰা আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ দুখী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষোভ উজাৰিছে যুৱকসকলে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ৰাজ্যত ক্ৰমান্বয়ে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 3751 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। অসমত বিগত 24 ঘণ্টাত 1,15,00806 গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 3751 গৰাকী লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰে। আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 55 গৰাকী লোকৰ মৃত্যু হৈছে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে পৰীক্ষা হ'বনে নহয়, উচ্চতম ন্যায়ালয়ৰ কাষত শিক্ষাৰ্থী আৰু অভিভাৱক। উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টো। CBSE সকলো পৰীক্ষা বাতিল কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক অনুসৰণ কৰিবলৈ দাবী জনাই দেশৰ বিভিন্ন ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে সকলো ৰাজ্যিক পৰীক্ষা বৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিব বিচৰা লাখ লাখ শিক্ষাৰ্থীৰ এই দাবীক সমৰ্থন জনাই উচ্চতম ন্যায়ালয়ত 6469 জন অভিভাৱকৰ সামূহিক প্ৰতিনিধিত্বৰে এক PIL দাখিল কৰিছে। শিশু অধিকাৰ কৰ্মী অনুভয়শ্ৰী বাস্তৱ চাহাল আৰু অধিবক্তা মমতা শৰ্মাৰ লগতে স্বেচ্ছাসেৱী অভিভাৱক সুখপাল সিং তুৰৰ যুটীয়া প্ৰচেষ্টাত উচ্চতম ন্যায়ালয়ত এই PIL দাখিল কৰা হৈছে। PIL দাখিল কৰা অভিভাৱকসকলে সকলো ৰাজ্যিক পৰীক্ষা বৰ্ডে CBSEৰ সিদ্ধান্তক অনুসৰণ কৰিব লাগে বুলি দাবী কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিকল্প পদ্ধতিৰে মূল্যায়ন কৰিবলৈ দাবী জনাইছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থসম্বলিত আবেদনত উল্লেখ কৰা অনুসৰি ৰাজ্যিক শিক্ষা বৰ্ডকে ধৰি সমগ্ৰ দেশত দ্বাদশ শ্ৰেণীৰ 1.5 কোটিতকৈ অধিক শিক্ষাৰ্থী আছে। এই শিক্ষাৰ্থীসকলক কোভিড-19ৰ ভেকচিন প্ৰদান নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰিলে দেশত কোভিড-19ৰ তৃতীয় ঢৌৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ লগতে এই আবেদনৰ জৰিয়তে দাবী কৰা হৈছে যে এই শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ত নামভৰ্তি কৰা আৰু পৰৱৰ্তী অধ্যয়নৰ বাবে প্ৰস্তুতি চলোৱাৰ অনুমতি প্ৰদান কৰিব লাগে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে BTC প্ৰধান প্ৰমোদ বড়োক চেলেঞ্জ পৃথ্বীৰাজ মেছৰ। সাহস আছে যদি BTRৰ DCSPক বদলি কৰি দেখুৱাওক। তৃতীয় বড়ো শান্তি চুক্তি BTRৰ মধ্যস্থতাকাৰী তথা নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বিশেষকৈ 4 জুনত BTCৰ প্ৰধান সচিবে এক জাননী যোগে BTRৰ 4 জিলাৰ উপায়ুক্তসকলৰ ওপৰত
উন্নয়নমূলক কাম কাজৰ কৰ্তৃত্ব প্ৰদান কৰাক লৈ কঠোৰ ভাষাৰে সমালোচনা কৰে পৃথ্বীৰাজে। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক প্ৰত্যাহ্বান ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণদেৱ মেছৰ। সাহস আছে যদি প্ৰমোদ বড়োৱে বিটিআৰৰ উপায়ুক্ত আৰক্ষী অধীক্ষকক নিযুক্তি আৰু বদলি কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনালে পৃথ্বীৰাজে। কোকৰাঝাৰত এক সংবাদমেলত পৃথ্বীৰাজে প্ৰমোদ বড়োক এনেদৰে প্ৰত্যাহ্বান জনায়। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে অতীত হল গুৱাহাটী মহানগৰীৰ বন্দনা ছবিগৃহ, দেৱালত পৰিল হাতুৰিৰ কোপ। অতীত হল এতিয়া মহানগৰীৰ অন্যতম জনপ্ৰিয় চিনেমা হল বন্দনা ছবিগৃহ। বন্দনা ছবিগৃহৰ দেৱালত পৰিল হাতুৰিৰ কোপ। বহু পুৰণি স্মৃতি যেন এতিয়া অতীতৰ গৰ্ভত সোমাই পৰিল। লকডাউনৰ কৰাল গ্ৰাসত পৰি বন্ধ হৈ পৰিল বন্দনা চিনেমাগৃহ। এক সময়ৰ বহু জনপ্ৰিয় অসমীয়া, হিন্দী আৰু ইংৰাজী চিনেমাৰ সাক্ষী হৈ আছিল বন্দনা চিনেমাগৃহ। ৰাজ্যৰ লগতে মহানগৰীৰ বহু চলচ্চিত্ৰপ্ৰেমী দৰ্শক হৈ আছিল বন্দনা চিনেমাগৃহৰ। কিন্তু এতিয়াৰ পৰা যেন অতীত হৈ পৰিল সকলো, বন্ধ হৈ পৰিল বন্দনা ছবিগৃহ। উল্লেখযোগ্য যে মহামাৰী কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ কবলত পৰি গুৱাহাটীৰ পূব প্ৰান্তৰ জনপ্ৰিয় ছবিগৃহ বন্দনা ছবিগৃহ ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। বিগত ১.৫ বছৰ ধৰি বন্দনা চিনেমাগৃহ বন্ধ হৈ থকা ইয়াৰ কৰ্তৃপক্ষই ছবিগৃহৰ কৰ্মচাৰীক দৰমহা আদায় দিব পৰা নাছিল। আনকি বন্দনা হলৰ স্বত্বাধিকাৰীৰো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। আৰ্থিকভাৱে জুৰুলা হৈ পৰা স্বত্বাধিকাৰীজনে উপায়বিহীন হৈ ছবিগৃহটো ভাঙি শ্বপিং মল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে চিনেমাগৃহটো ভাঙিবলৈ স্বত্বাধিকাৰীজনে ৭জন শ্ৰমিক নিয়োগ কৰিছে। বৰ্তমানে দিনে নিশাই শ্ৰমিকসকলে ছবিগৃহটো ভাঙিবলৈ ব্যস্ত হৈ আছে। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে আলফাক আৰ্থিকভাৱে নিশকতীয়া কৰিব বিচাৰিছে অসমৰ গৃহ বিভাগে। এই অভিযোগ আলফা স্বাধীনৰ। অসমৰ এখন জনপ্ৰিয় অসমীয়া বাতৰি কাকতৰ এটা বাতৰিক লৈ অসন্তুষ্টি দৰ্শাই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে এখন প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। উক্ত বিজ্ঞপ্তিত আলফাই স্পষ্টভাৱে উল্লেখ কৰিছে যে ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে আলফাক অপযোগ জাপি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। সকলো ধৰণৰ সামৰিক অভিযান স্থগিত ৰখাৰ পিছত আলফা সংগঠনৰ তৰফৰ পৰা কোনো অসমৰ ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগানৰ কৰ্তৃপক্ষ অথবা অন্য ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰা কাৰ্যত জড়িত নাই। আলফাই লগতে প্ৰকাশ কৰে যে নিজৰ দুৰ্বলতা ঢাকিবলৈ অসম আৰক্ষীয়ে প্ৰমাণবিহীনভাৱে আলফাক জনমানসত সেই প্ৰতিপন্ন কৰাৰ চেষ্টা কৰে। গৃহ বিভাগৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰি তেওঁলোকে কয় যে গৃহ বিভাগে আলফাক আৰ্থিকভাৱে নিশকতীয়া কৰিব বিচাৰিছে। কিন্তু আমি পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আলফাই নীতিগতভাৱে আলোচনাৰ পোষকতা কৰে। আৰ্থিকভাৱে দুৰ্বল হৈ আগতেও আলফাই আলোচনা কৰা নাছিল আৰু বৰ্তমান আৰু ভৱিষ্যতলৈও নকৰে। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে দুৰ্নীতি সহ্য কৰা নহ'ব। মন্ত্ৰীসভাৰ সদস্যক সকীয়াই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে মাত্ৰ কেইমাহমানৰ বাবে অন্তৰ্ভুক্ত হোৱা সঞ্জয় কিষাণৰ নাম শেহতীয়াকৈ সাঙুৰ খালে নিযুক্তি কেলেংকাৰীত। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰী হিচাপে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা সঞ্জয় কিষাণক সকীয়াই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ মন্ত্ৰীগৰাকীক ভৱিষ্যতলৈ এনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে আৰু লগতে তেওঁৰ মন্ত্ৰীসভাৰ বাকীসকল সদস্যক এনে কাৰ্যৰ সৈতে জড়িত নহ'বলৈ সোঁৱৰাই দিয়ে। শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত প্ৰকৃত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অনিয়মেৰে বিভাগীয় মন্ত্ৰী আৰু বিভাগটোত কৰ্মৰত লোকসকলৰ আত্মীয় স্বজনক নিযুক্তি প্ৰদান কৰা হৈছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে কেন্দ্ৰীয় কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, 50% বৃদ্ধি কৰা হ'ল খাৰিফ শস্যৰ MSP। কেন্দ্ৰীয় চৰকাৰে 2021-22 বৰ্ষৰ বজাৰ অধিৱেশনৰ বাবে খাৰিফ শস্যৰ ওপৰত নিম্নতম সমৰ্থন মূল্য অৰ্থাৎ MSP মিনিমাম ছাপৰ্ট প্ৰাইচ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বুধবাৰে কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্তক অনুমোদন জনোৱা হয়। কৃষিক লৈ চৰকাৰে গ্ৰহণ কৰা ডাঙৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে কেন্দ্ৰীয় চৰকাৰে খাৰিফ শস্যৰ ওপৰত MSP 50% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত 7 বছৰ ধৰি কৃষকসকলৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ সকলো সময়তে সাজু হৈ আছে। ধানৰ MSP প্ৰতি কুইণ্টলত 72 টকা বৃদ্ধি কৰি কৰা হৈছে 1940 টকা। তেওঁ কয় যে চৰকাৰে 2021-22 শস্য বৰ্ষৰ বাবে ধানৰ MSP 72 টকা বৃদ্ধি কৰি প্ৰতি কুইণ্টলত 1940 টকালৈ বৃদ্ধি কৰিছে।
যি বিগত বছৰ প্ৰতি কুইণ্টলত আছিল 1868 টকা। টোমৰে কয় যে কৃষিজাত শস্যৰ বাবে MSP বৃদ্ধি কৰা হৈছে আৰু ভৱিষ্যতে বৃদ্ধি কৰা হ'ব। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পিছতে সংবাদমেল যোগে সকলো বিষয় অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰ আৰু নৰেন্দ্ৰ সিং টোমৰে কয় যে আজি 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 1 নম্বৰ, খাৰিফ ফচলৰ MSP বৃদ্ধি। 2 নম্বৰ, ৰেল যাতায়াত অধিক সুৰক্ষিত কৰাৰ বাবে ৰেলৱেক 4G স্পেক্ট্ৰামৰ অধিক আবণ্টন। এতিয়ালৈকে ৰেলৱে 2G স্পেক্ট্ৰাম ব্যৱহাৰ কৰিছিল। এয়া ৰেল যোগাযোগ নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে অধিক স্পেক্ট্ৰাম আবণ্টনৰ সৈতে কাৰ্যকৰী যোগাযোগ আৰু সংকেতৰ ইতিবাচক প্ৰভাৱ পৰিব। এই উচ্চ গতিৰ ৰেডিঅ' যোগাযোগত সহায় কৰে। লগতে স্বয়ংক্ৰিয় ৰেল সুৰক্ষা প্ৰণালীটো 5 বছৰৰ মেদত সম্পূৰ্ণ কৰিব লাগিব। 3 নম্বৰ, তেলেংগানাৰ সাৰ কাৰখানাৰ সৈতে জড়িত 3য়টো সিদ্ধান্ত। এই কাৰখানাটোৱে ৰাজসাহায্যৰ সুবিধাও লাভ কৰিব। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে পানীৰ দৰত কিয় বিক্ৰী কৰা হ'ব কাগজ কল। প্ৰধানমন্ত্ৰী মোদীক দিব 10 লাখ চহী সম্বলিত স্মাৰক পত্ৰ। কাগজ কল বিক্ৰীৰ সন্দৰ্ভত গৰজি উঠিল অসম জাতীয় পৰিষদ। নিলামলৈ যোৱা অসমৰ কাগজ কল দুটাৰ সম্পত্তিখিনি বিক্ৰী নকৰি সেয়া পুনৰুজ্জীৱিত কৰাৰ দাবীৰে 10 লাখ লোকৰ চহী সম্বলিত এখন স্মাৰক পত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে। জাগিৰোড স্থিত নগাঁও কাগজ কলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কাগজ কল কৰ্মচাৰী সংস্থাসমূহৰ সহযোগত আয়োজন কৰা এখন সংবাদমেলত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে যিহেতু ৰাজ্যবাসীয়ে ইমান দিনৰ জনসংঘ দাবী চৰকাৰে আওকাণ কৰিলে, আনকি বিধানসভা আৰু লোকসভাত জনপ্ৰতিনিধিসকলে উত্থাপন কৰা দাবীৰ প্ৰতিও চৰকাৰে সঁহাৰি নিদিলে আৰু অৱশেষত কাগজ কল দুটাৰ সকলো সম্পত্তি অহা 30 জুনৰ দিনা পানীৰ দৰত বিক্ৰী কৰি দিয়াৰ আনুষ্ঠানিক জাননী জাৰি হৈ গ'ল। এনে অৱস্থাত এই সমগ্ৰ বিষয়টোত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অতিশয় জৰুৰী হৈ পৰিছে। সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে যাতে প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰে তাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত অসমৰ 10 লাখ নাগৰিকে চহী কৰা স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব। স্মাৰক পত্ৰত অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰেই চহী সংগ্ৰহ কৰা হ'ব। অনলাইন স্মাৰক পত্ৰখন জাতীয় পৰিষদৰ ৱেবছাইটত দিয়া হ'ব আৰু অফলাইন স্মাৰক পত্ৰখনত দলৰ কৰ্মীসকলে গাঁৱে গাঁৱে গৈ চহী সংগ্ৰহ কৰিব। এসপ্তাহ চহী সংগ্ৰহ কৰাৰ পিছত সকলো চহী একেলগ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হ'ব।